উভতিছো বাতৰি মাছলৈ ৰহা থানাৰ পৰা 200 মিটাৰ আঁতৰতে দুৰ্বৃত্তই লুটি নিলে এটিএমৰ ধন তিনিটাকৈ এটিএম ভাঙি লাখ লাখ টকা লুটি নিয়াৰ সন্দেহ কৰিছে আৰক্ষীয়ে সোমবাৰে পুৱা প্ৰাতঃ ভ্ৰমণলৈ যোৱা লোকে এটিএম লুটৰ দৃশ্য দেখাৰ পিছতে হুৱা দুৱা লাগিল ৰহাত মুহূৰ্ততে ঘটনাস্থলীত উপস্থিত হ'ল আৰক্ষী নিশাৰ সান্ধ্য আইন চলি থকাৰ মাজতে তিনিটাকৈ এটিএম ভাঙি দুৰ্বৃত্তই ধন লুটি নিয়াৰ তদন্ত কৰিবলৈ আহিল নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ কিন্তু প্ৰাৰম্ভিক তদন্ততে এতিয়াও পোহৰলৈ অহা নাই দুৰ্বৃত্তই লুটি নিয়া ধনৰ পৰিমাণ কিমান পুনৰবাৰ জনাইছো ৰহা থানাৰ পৰা 200 মিটাৰ আঁতৰতে ইতিমধ্যে দুৰ্বৃত্তই লুট কৰি নিয়ে এটিএমৰ ধন তিনিটাকৈ এটিএম ভাঙি লাখ লাখ টকা লুটি নিয়াৰ সন্দেহ কৰিছে আৰক্ষীয়ে সোমবাৰে পুৱা প্ৰাতঃ ভ্ৰমণলৈ যোৱা লোকে এটিএম লুটৰ দৃশ্য দেখাৰ পিছতে হুৱা দুৱা লাগে মুহূৰ্ততে ঘটনাস্থলীত উপস্থিত হ'ল আৰক্ষী আৰু নিশাৰ সান্ধ্য আইন চলি থকাৰ মাজতে তিনিটাকৈ এটিএম ভাঙি দুৰ্বৃত্তই লুটি নিলে ধন আৰু প্ৰাৰম্ভিক তদন্ত এতিয়াও পোহৰলৈ অহা নাই দুৰ্বৃত্তই লুটি নিয়া ধনৰ পৰিমাণ কিমান টেকেন ভেৰি চিৰিয়াছলি আৰু আশা কৰোঁ চিবি পাই যাম এইটো গম পাইছোঁ আমি আৰু যিটো CCTV ফুটেজ অলপমান পাইছোঁ সেইটো লৈ আৰু কি ইতিহাস আছে সেইটো আমি অলপ চাই লৈ আশা কৰোঁ বহুত চিবি আমি পাই যাম ৰাতিপুৱা আমি মৰ্ণিং ৱাকলৈ ওলাওঁ মৰ্ণিং ৱাক ওলাওঁতে আমি দেখা পাওঁ যে দুজনমানে গ'লে এটিএমটো আহি পেলাই চাওঁ যে তিনিটা এটিএম ভাঙি পেলাই অলৰেডি মেচিনখন খালী হৈ আছে আৰু একদম ৰহা ষ্টেট বেংকৰ মাজত চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে অব্যাহত আছে নগাঁও আৰক্ষীৰ অভিযান জখলাবন্ধ আৰক্ষীয়ে সোমবাৰে 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত জব্দ কৰিলে দুখনকৈ গৰু চোৰাং সৰবৰাহকাৰী বাহন জব্দ কৰা বাহন দুখনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে 31টাকৈ গৰু লগতে আৰক্ষী জালত পৰিছে 4টাকৈ সৰবৰাহকাৰী ধৃত সৰবৰাহকাৰী কেইটাৰ নাম হৈছে প্ৰমেশ সিৰাজুল ইছলাম আবু হানিফা হেকিম আলী আৰু ৰমজান আলী আনহাতে আৰক্ষীয়ে জব্দ কৰা বাহন দুখনৰ নম্বৰ হৈছে AS02CC2918 আৰু AS01JC1763 গৰিসাগৰ আৰু নুমলীগড়ৰ বিহৰা বজাৰৰ পৰা নগাঁও ৰূপহিলৈ অহাৰ বাটতে আৰক্ষী জালত পৰিল বাহন দুখন ধৃত 4 সৰবৰাহকাৰীক জেৰা চলাই আৰক্ষী উদ্ধাৰ চেষ্টা কৰিছে গৰুৰ চোৰাং বেহাত জড়িত ৰৌ বৰালীৰ তথ্য গৰুখিনি ক'ৰ পৰা ক'লে আনিছিলা বেহাৰা বজাৰৰ পৰা ক'লে নি আছিলা কিমানটা আছিলে ইয়াৰ লগত জড়িত যি ব্যক্তি পাওঁ সব ব্যক্তিকে আমি কৰায়ত্ব কৰিম অতি শীঘ্ৰে কৰায়ত্ব কৰিম আৰু এই যিটো ইলিগেল হৈ আছে সেইটো আমি একদম ইয়াৰ পৰা বিচ্ছিন্ন কৰি দিম ইয়াত কোনো ধৰণৰ ইলিগেল বেহা বেপাৰ ইয়াত গৰু নচলিব আৰু মৰি থকাটো আমাৰ SDP ছাৰ আছে SP ছাৰ আছে জানে ষ্ট্ৰিক্ট একশ্যন চলি আছে এইটো বন্ধ কৰিব লাগিব কোভিডৰ হাস্পতালত পৰিণত হৈছে দুলিয়াজান আৰক্ষী অধীক্ষকৰ সন্মিলনত অংশ লোৱা বহুকেইগৰাকী আৰক্ষী বিষয়া কোভিডত আক্ৰান্ত হৈছে বহুকেইগৰাকী আৰক্ষী বিষয়া ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি হৈছে উৎসৱৰ সময়ত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে গৃহ বিভাগ অসম আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকল কোভিডত আক্ৰান্ত হৈছে এজন ADGP এজন DIG সহ কেইবাজনো বিষয়া কোভিডত আক্ৰান্ত হৈছে দুলিয়াজানত SP সন্মিলনত ভাগ লৈছিলে বিষয়াসকলে ADGP হিৰণ নাথ কোভিডত আক্ৰান্ত হৈছে ডিফুৰ DIG CR সত্যৰাজ হাজৰিকা কোভিডত আক্ৰান্ত হৈছে গোৱালপাৰাৰ SP VV ৰাকেশ ৰেড্ডি P শদিয়াৰ আৰক্ষী অধীক্ষক মোহনলাল মীনা আক্ৰান্ত কোভিডত আক্ৰান্ত CIDৰ আৰক্ষী অধীক্ষক প্ৰণৱ জ্যোতি গোস্বামী বাক্সাৰ আৰক্ষী অধীক্ষক ৰাজেন সিং আক্ৰান্ত হৈছে কোভিডত আক্ৰান্ত হৈছে শোণিতপুৰৰ SP ডক্টৰ ধনঞ্জয় পৰশুৰাম ঘনৱাট লখিমপুৰৰ SP বেদান্ত ৰাজখোৱা কোভিডত আক্ৰান্ত আৰক্ষীৰ বিশেষ শাখাৰ SP ৰিপুল দাসো কোভিডত আক্ৰান্ত ফলে কোভিড অমিক্ৰণ আতংকৰ মাজতে ৰাজ্যৰ চৌদিশে এতিয়া ভোগালীক আদৰাৰ প্ৰস্তুতি ভোগালী বিহুলৈ মাজত মাত্ৰ 2 দিনহে বাকী গাঁৱৰ জীয়ৰী বোৱাৰীসকল এতিয়া ব্যস্ত হৈ পৰিছে ঢেকীশালত ডিব্ৰুগড় জিলাৰ টিংখাঙৰ নাচনী ঘুগুলনিয়ে গাঁৱৰ মহিলাসকলে একত্ৰিত হৈ ভেলাঘৰ বাকৰিত পিঠাপনা প্ৰস্তুত কৰিছে ফলে গাঁৱৰ ডেকাসকল ব্যস্ত হৈ পৰিছে ভেলাঘৰ আৰু মেজি সম্পূৰ্ণ কৰাত গীত নৃত্য আনন্দ উল্লাসৰ মাজেৰে বিহুটিক আদৰাৰ প্ৰস্তুতি চলাইছে গাঁওবাসীয়ে কোভিডসৃষ্ট পৰিৱেশৰ মাজতে হেপাহৰ ভোগালীক আদৰাৰ প্ৰস্তুতি এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কৰবাত যদি ভেলাঘৰ বনোৱাত ব্যস্ত যুৱকসকল কৰবাত আকৌ মহিলাসকল ব্যস্ত ঢেকীশালত আৰু মই বৰ্তমান উপস্থিত আছোঁ টিংখাঙৰ নাচনী ঘুগুলনি গাঁৱত আৰু দেখা গৈছে মহিলাসকল ব্যস্ত হৈ পৰিছে ঘুগুলনি গাঁৱৰ মহিলাসকল ব্যস্ত হৈ আছে ঢেকীশালত পিঠা বনোৱাত ব্যস্ত হৈ আছে সমান্তৰালকৈ ভেলাঘৰ বাকৰিত এনেধৰণে গীতে মাতে উল্লাস কৰাৰ পৰিলক্ষিত হৈছে আমি কথা পাতিবলৈ চেষ্টা কৰিম প্ৰথমতে বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ কেনেধৰণে প্ৰস্তুতি চলাইছে আৰু বৰ্তমান কি বনাইছে
আমি বৰ্তমান সকলো ৰাইজে মিলি তেল পিঠা বনাইছোঁ, তিল পিঠা তেনেকৈ কৰি সকলোৱে মিলি জুলি চুবুৰীয়াৰ লগত ভোজ খাবলৈ আৰু চুবুৰীটো হয়, গাঁওখনে হয়, এইটো পৰম্পৰা বুলি আমি ভাবোঁ নিশ্চয় হয়। মই আপোনাৰ ওচৰলৈ আহিছোঁ, কেনেধৰণে এইবাৰ উদযাপন কৰিব ভোগালী, যিহেতু এইবাৰ ক'ভিডসৃষ্ট পৰিৱেশ হয় আৰু SOP ঘোষণা কৰিছে চৰকাৰে? হয়, এইবাৰতো আমি যিহেতু ক'ভিডসৃষ্ট পৰিৱেশ আহি পৰিছে, গতিকেলৈ আমি চৰকাৰে যি নীতি নিৰ্দেশনা দিছে সেই নীতি নিৰ্দেশনাৰ মাজতে সকলো মানি লৈ আমি ভোগালীটো উদযাপন কৰিব লাগিব। যিহেতু বিহু আমাৰ বাপতীয়া শাওন, ইয়াকতো উদযাপন কৰিব লাগিব, গতিকে নীতি নিৰ্দেশনা আমি মানিয়ে চলিম। ধন্যবাদ জনাইছোঁ। হয়, নিশ্চয়কৈ কোৱাৰ প্ৰয়োজন যে বাপতি সাহোন বিহুটি উদযাপন কৰিবই লাগিব, সেয়েহে এনেধৰণে প্ৰস্তুতি দেখুওৱা গৈছে যে ভেলাঘৰ বাকৰিত ব্যাপক উৎসাহ উদ্দীপনা। অকণমান বিহুৰ কাষলৈ যাম। হয়, এনেদৰে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে টিংখাঙৰ নাচনি ঘুগুলনি গাঁৱতো দেখা গৈছে বিহুৰ ব্যাপক উৎসাহ। আৰু এনেধৰণে ভেলাঘৰ বাপৰিত গীতে মাতেৰে পিঠা পনা বনোৱা পৰিলক্ষিত হৈছে আৰু গাঁৱৰ জীয়ৰী বোৱাৰী ডেকা বুঢ়া সকলো ওলাই অহা পৰিলক্ষিত হৈছে। যিহেতু বিহুলৈ আৰু বেছিদিন নাই, সেয়েহে এনেধৰণে বিহুৰ বাবে প্ৰস্তুতি চলাইছে গাঁওবাসীয়ে। ৰহাৰ আমনিশালীটো ব্যতিক্ৰমী ভেলাঘৰ নিৰ্মাণ কৰা হৈছে। শিল্পী ভগৱান সেনাপতিয়ে COVID-19 ভেকচিনৰ আৰ্হি নিৰ্মাণ কৰিছে ভেলাঘৰ। কোভিড ভেকচিন লোৱা, কৰোনা মুক্ত কৰক, এই বাক্যৰে প্ৰতীকী ভেলাঘৰ নিৰ্মাণ কৰা হৈছে। নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱা দৃষ্টি আকৰ্ষণ কৰিছে পথাচাৰী। দেওবাৰে এই ভেলাঘৰটো ৰাইজৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰি দিয়া হয়। বিধায়ক ৰূপক শৰ্মাই মুকলি কৰে ভেলাঘৰটো। এই সন্দৰ্ভত চাওঁ হওক ভাস্কৰ শইকীয়াৰ এক প্ৰতিবেদন। মই বৰ্তমান উপস্থিত আছোঁ ৰহাৰ আমনিশালী যি ভেলাঘৰ, সেই ভেলাঘৰস্থলীত আচলতে থলুৱা শিল্পী ভগৱান সেনাপতি হাতৰ পৰশত এইবাৰো প্ৰাণ পাই উঠিছে ভেলাঘৰ। বিগত বৰ্ষসমূহৰ দৰে এইবাৰো তেওঁ আটক ধুনীয়াকৈ নিৰ্মাণ কৰি উলিয়াইছে ভেলাঘৰ। 2011 বৰ্ষৰ পৰাই থলুৱা শিল্পী ভগৱান সেনাপতিয়ে বিভিন্ন আৰ্হিৰে ভেলাঘৰ নিৰ্মাণ কৰি উলিয়াইছিল। আৰু মোৰ সতীৰ্থক এইবাৰ সমগ্ৰ পৰিৱেশ দেখুৱাবলৈ জনালে এইবাৰ ভেকচিন লওক, ধৰাক কৰোণামুক্ত কৰক আৰ্হিলে এইবাৰ প্ৰতীকী ৰূপত যি ভেলাঘৰ, সেই ভেলাঘৰ নিৰ্মাণ কৰি উলিয়াইছে। আচলতে মোৰ সতীৰ্থই দেখুৱাব ভেকচিন দিয়া হৈছে, তাৰ লগতে চিকিৎসক আছে, চিকিৎসকৰ সহায়ক আছে। আচলতে ভেকচিন দি পেলাই কৰোণাক দূৰ কৰা হৈছে, সেই আৰ্হিৰে এই ভেলাঘৰ নিৰ্মাণ কৰি উলিওৱা হৈছে। আৰু আজি এই ভেলাঘৰস্থলীত ভেলাঘৰ আচলতে ৰাইজৰ বাবে মুকলি কৰিলে সদৰ সমষ্টি বিধায়ক ৰূপক শৰ্মাই। তেওঁ বৰ্তমান ইয়াতে আহি যি ৰহাৰ আমনিশালীত আহি উপস্থিত হৈ ভেলাঘৰ ৰাইজৰ বাবে মুকলি কৰি দিলে। মই তেওঁৰ লগত পোনে পোনে কথা পাতিব পাৰিম। কি ক'ব দাদা, আচলতে যি ভেলাঘৰস্থলীত আহিলে আপুনি? আজি আমাৰ ৰহাৰীয়া আমনিশালীত আমাৰ চিত্ৰশিল্পী ভগৱান সেনাপতি, আমি তেওঁক জানো প্ৰায় যোৱা 10 বছৰ ধৰি 2011-12 চনৰ প্ৰায় প্ৰতিটো সময়তে তেওঁ এটা ভেলাঘৰ নিৰ্মাণ কৰে, সেই সময়ৰ লগত খাপ খুৱাই পেলাই। ইয়াৰ আগতো তেওঁ আমাৰ ভাৰতৰত্ন ভূপেন হাজৰিকাই হওক, তেওঁ গড়ৰ আৰ্হিতে হওক বা কপৌ ফুল প্লাছ টাইটেনিক, এই ধৰণৰ কিছুমান কনচেপ্ট পেলাই তেওঁ ভেলাঘৰ বনাইছিলে। আমাৰ দেখা পাইছে যে এইবাৰৰ ভেলাঘৰটো বৰ্তমান যিধৰণে কৰোণা মহামাৰীৰ যি ৰূপ লৈছে, এই কৰোণাৰ তেওঁ ভেকচিনৰ ওপৰত কৰিছে। আৰু তেওঁ মেছেজ ইয়াত দিছে যে দুপালিকে ভেকচিন, যিটো আমাৰ ভেকচিন লওক আৰু সুস্থ থাকক। তেওঁ যিহেতু বিশ্ব অভিলেখ সৃষ্টি কৰা এটা তেওঁ আশা মনত পুহি ৰাখিছে, কি ক'ব? তেওঁ যিটো পৰিকল্পনা কৰিছে, হয় তেখেতৰ আমি কৈছোঁ তেখেতৰ সৃষ্টি একে অতুলনীয়। তেখেতৰ এই ধৰণৰ সৃষ্টি সাধাৰণতে তেওঁ এইটো বৰ্তমান অসমৰ ৰাইজৰ আকৰ্ষণৰ বিন্দু হৈছে, ভাৰতবৰ্ষৰ ৰাইজৰ। মই এতিয়া বৰ্তমান আহোঁতে দেখা পাইছোঁ যোন যায় ৰখি পেলাই ইয়াত একে ফটো তুলি যায়গৈ। আগন্তুক সময়ত আমি আশা কৰিছোঁ যে তেওঁ যাতে পৃথিৱীব্যাপী আন্তৰ্জাতিক পৰ্যায়ত খ্যাতি লাভ কৰে, তাৰ কাৰণে আমাৰ ফালৰ পৰা যদি কিবা কৰি থাকে মই নিশ্চয় কৰিম। ওচৰে দেখিবলৈ পোৱা যায় যে ব্যতিক্ৰমী ভেলাঘৰ নিৰ্মাণ কৰি আহিছে আপুনি। হয়, গতিকে প্ৰতিভা বিকাশৰ কাৰণে বুলি নহয়, মই এইবিলাক কাম কৰি ভাল পাওঁ। প্ৰতি বছৰে তেনেকুৱা এটা চিন্তা লৈ কৰি আছোঁ। কিন্তু মই এটা ডাঙৰ চিন্তা আছে ইতিমধ্যে কৰি দিলে, যে সদায় এইটো পৰ্যায়ত মোৰ থাকিব বিচৰা নাই, অকণমান উন্নত কৰিব বিচাৰিছোঁ। উন্নত হ'ল শেষ পৰ্যায়টোত মানে কি বিশেষকৈ এতিয়া ৱৰ্ল্ড ৰেকৰ্ডৰ কথাটো মই চিন্তা কৰিছোঁ, বিশ্ব ৰেকৰ্ড গঢ়িবৰ কাৰণে। তাতো অৰ্থনৈতিকভাৱে অকণমান হয়তো সহায়ৰ প্ৰয়োজন হ'ব। গতিকে মই সেই বৰ্তমান যিখিনি কৰি আছোঁ, যি শিল্পকলা, গতিকে সেই দিশত লৈ যাব লগা হ'লে কিছুমান সহায়ৰ প্ৰয়োজন হ'ব। গতিকে মই
চৰকাৰ বা মানে যি অঞ্চলৰ ৰাইজ বা অসমৰ ৰাইজ সকলোৱে যাতে মোক সহায় কৰে বিশ্ব ৰেকৰ্ড গঢ়াৰ ক্ষেত্ৰত। গতিকে মই সেইটোৱে কামনা থাকিল। ধন্যবাদ। এয়া আছিলে শিল্পী ভগৱান সেনাপতি। আচলতে এই শিল্পীগৰাকী যি মনৰ আশা, এই মনৰ আশা পূৰণ হওক আমি আশা কৰিছোঁ। আৰু তেওঁ যিদৰে ভেকচিন লগ ধৰাক কৰোণামুক্ত কৰক, সেই কৰোণামুক্ত কৰা আশা তেওঁ যি কৰিছে সেয়া সঁচাকৈ কৰোণামুক্ত হওক। আচলতে মাঘৰ যি মেজিৰ জুই, সেই মেজিৰ জুয়ে কৰোণাক নাশ কৰক, সেয়াও আমি সকলো আশা কৰিলোঁ। খিনিয়ে যাতে কাম কৰিব পাৰে, খুব কম ৰেঞ্জত তেওঁলোকে আমাক দিছে। সেইখিনি সুবিধাও আমাৰ ইয়াত আছে। কালাৰৰ পৰা আদি কৰি ডাইচবোৰৰ আদি কৰি সম্পূৰ্ণ সুবিধা মানে পাব। আৰু আমি গোটেইখিনি বস্তু ইয়াৰ পৰা ট্ৰেইনিজখিনিক দেখাই দিম যে ক'ত কি পাব, কেনেধৰণে কাম কৰিব লাগিব, কেনেধৰণে সুবিধাটো চৰকাৰী সুবিধা ল'ব লাগিব। সেইখিনি আমি আপোনালোক আহক NSICত, আমি গোটেইখিনি সুবিধা আপোনালোকক কৰি দিম। NSICত বিভিন্ন ধৰণৰ ফুড প্ৰচেছিঙৰ ট্ৰেইনিং দিয়া হয়। আমাৰ ইয়াতে আকৌ এবাৰ কৈ দিছোঁ, ইয়াত বেকাৰীৰ সম্পূৰ্ণ কোৰ্চ দিয়া যায়। যেনে আপোনাৰ ব্ৰেড আইটেম পাব, পিজ্জা পাব, ডোনাট পাব আৰু কুকিজবিলাক থাকিবই বিভিন্ন ধৰণৰ। কেক থাকিব, ড্ৰাই কেক থাকিব, ফ্ৰুট কেক থাকিব আৰু আইচিং কেকো থাকিব, যিহেতু আপোনালোকে দেখা পাইছে। আৰু তাৰ উপৰি থাকিব প্ৰিজাৰ্ভেশ্যনৰ থাকিব বিভিন্ন ধৰণৰ আচাৰ, জাম, জেলি। যদি আপোনালোকে কৰিব বিচাৰে এনেকুৱা ধৰণৰ কোৰ্চ, তেতিয়াহ'লে নিশ্চয় আহক। NSIC আপোনালোকলৈ খোলা আছে সদায়। আৰু ইয়াৰ অফিচটোৰ ডিটেইলছটো পাই যাব NSIC বামুণী মৈদাম অফিচলৈ আপোনালোকে আহি যোগাযোগ কৰি দিব। নিউজ 18ৰ এই বিশেষ বুলেটিন জবছ ইনফো @18 অব্যাহত থাকিব আৰু ই উপলব্ধ হ'ব প্ৰতি শনিবাৰে দিনৰ 2:30 পৰা। আপোনাৰ চৌপাশত যদি এনেকুৱা কিবা খবৰ থাকে তেনেহ'লে আমাক জনাবলৈ নাপাহৰিব। নমস্কাৰ। নমস্কাৰ। জব ইনফো @18 নিউজ 18ৰ এই বিশেষ বুলেটিনলৈ মই মৃদুল ভূঞাই আপোনালোকক স্বাগতম জনাইছোঁ। বন বিভাগৰ ফৰেষ্ট ৰেঞ্জাৰ 50টা পদ খালী হৈছে। আবেদনৰ অন্তিম তাৰিখ 27 জানুৱাৰী। অধিক তথ্য জানিবলৈ আপোনালোকে www.apscrecruitment.in আবেদন কৰিব পাৰিব। আবেদনকাৰীসকল কলা, বাণিজ্য, বিজ্ঞান শাখাৰ স্নাতক হ'ব লাগিব। বয়স 1 জানুৱাৰী 2021লৈ 38 বছৰ হ'ব লাগিব। PNRDত ৰুৰেল ডেভেলপমেণ্ট মেনেজমেণ্ট প্ৰফেচনেলৰ 6টা পদ খালী হৈছে। আবেদনৰ অন্তিম তাৰিখ 14 জানুৱাৰী। অধিক তথ্য জানিবলৈ আপোনালোকে www.pnrdassam.org.in আবেদন কৰিব পাৰিব। বয়স 1 জানুৱাৰী 2021লৈ 25ৰ পৰা 40 বছৰ হ'ব লাগিব। অসম সচিবালয়ৰ ষ্টেনগ্ৰাফাৰৰ 44টা পদ খালী হৈছে। আবেদনৰ অন্তিম তাৰিখ 16 জানুৱাৰী। অধিক তথ্য জানিবলৈ www.apscrecruitment.in আবেদন কৰিব পাৰিব। বয়স 1 জানুৱাৰী 2021লৈ 21ৰ পৰা 38 বছৰৰ হ'ব লাগিব। বেংগালুৰুৰ এপ'ল' হস্পিটেলত নাৰ্ছৰ 70টা পদ খালী হৈছে। ইমেইল যোগে আপোনালোকে আবেদন প্ৰেৰণ কৰিব লাগিব আৰু আপোনালোকে বায়'ডাটাও প্ৰেৰণ কৰিব পাৰিব। vinutah_cp@apollohospital.com বায়'ডাটা প্ৰেৰণ কৰিব লাগিব। আবেদনৰ অন্তিম তাৰিখ 31 জানুৱাৰী। IIE গুৱাহাটীত পদ খালী হৈছে। প্ৰজেক্ট এছ'চিয়েটৰ 5টা পদ খালী। প্ৰজেক্ট এছ'চিয়েট মাৰ্কেটিঙৰ 1টা পদ খালী হৈছে। মাল্টিটাস্কাৰ গ্ৰেড 1ৰ 1টা পদ খালী হৈছে। প্ৰজেক্ট হেড গ্ৰেড 1ত 1টা পদ খালী হৈছে। আবেদনৰ অন্তিম তাৰিখ 24 জানুৱাৰী। অসম আৰক্ষীত কনিষ্টেবলৰ 4584টা পদ খালী হৈছে। আবেদনৰ অন্তিম তাৰিখ 12 জানুৱাৰী। অধিক তথ্য জানিবলৈ www.slprbassam.in লগ ইন কৰি চাব পাৰিব। বয়স 1 জুলাই 2021লৈ 18ৰ পৰা 25 বছৰৰ হ'ব লাগিব। অসম আৰক্ষীত SIৰ 625টা পদ খালী হৈছে। আবেদনৰ অন্তিম তাৰিখ 21 জানুৱাৰী। অধিক তথ্য জানিবলৈ www.slprbassam.in
slprbassam.in-ত লগইন কৰি আবেদন কৰিব পাৰিব। আবেদনকাৰীসকল কলা, বাণিজ্য বা বিজ্ঞান শাখাৰ স্নাতক হ'ব লাগিব। মাধ্যমিক শিক্ষা বিভাগত 774টা পদ খালী হৈছে। আবেদনৰ অন্তিম তাৰিখ 31 জানুৱাৰী। অধিক তথ্য জানিবলৈ www.madhyamik.assam.gov.in-ত লগইন কৰি আবেদন কৰিব পাৰিব। বয়স 1 জুলাই 2021লৈ 18 পৰা 40 বছৰৰ হ'ব লাগিব। স্বাস্থ্য সেৱা সঞ্চালকালয়ত 2720টা পদ খালী হৈছে। আবেদনৰ তাৰিখ ঘোষণা হোৱা নাই যদিও ইচ্ছুকসকলে www.dhs.assam.gov.in-ত চাব পাৰিব আৰু আবেদন কৰিব পাৰিব। চিকিৎসা সঞ্চালকালয়ত 962টা পদ খালী হৈছে। আবেদনৰ তাৰিখ ঘোষণা কৰা হোৱা নাই যদিও ইচ্ছুকসকলে www.dme.assam.gov.in.ত লগইন কৰি আবেদন কৰিব পাৰিব। CISFৰ 249টা পদ খালী হৈছে। আবেদনৰ অন্তিম তাৰিখ 31 মাৰ্চ। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাৰ্থীৰ বাবে আবেদনৰ অন্তিম তাৰিখ 7 এপ্ৰিল। ইচ্ছুক প্ৰাৰ্থীসকলে https://cisfrectt.in-ত প্ৰপত্ৰ ডাউনলোড কৰি আবেদন কৰিব পাৰিব। আমাৰ এই বিশেষ বুলেটিন অব্যাহত থাকিব। এইখিনিতে খন্তেক লৈছোঁ বাণিজ্যিক বিৰতি। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ নিউজ 18ৰ এই বিশেষ বুলেটিন জবছ ইনফো @18লৈ। প্ৰিয় দৰ্শক, এইবাৰ আমি আপোনালোকক লৈ যাব বিচাৰিছোঁ গুৱাহাটীৰ বামুণী মৈদামস্থিত NSICৰ সেই বিশেষ কেন্দ্ৰলৈ, য'ত চৰকাৰীভাৱে বিভিন্ন আঁচনিৰ উপলব্ধ। আহকচোন আমি NSICৰ সেই কেন্দ্ৰলৈ যাওঁ। বিশ্বৰ অন্যতম সৰ্বাধিক জনসংখ্যাৰ দেশ ভাৰত। ইয়াৰে বৃহৎ সংখ্যক লোকেই নিবনুৱা। কিন্তু এটা কথা ঠিক, সকলো মানুহকে চৰকাৰী চাকৰি দিয়াটো চৰকাৰৰ বাবে সম্ভৱ নহয়। বাতৰি শেষ অংশলৈ পোনপ্ৰথমবাৰৰ বাবে কাৰ্বি আংলং জিলাৰ ডিফুত অনুষ্ঠিত হ'ল সাহিত্য একাডেমীৰ বিশেষ আলোচনা চক্ৰ। কাৰ্বিমুখী সাহিত্যৰ বৈশিষ্ট্য আৰু সমাজত ইয়াৰ প্ৰয়োগৰ লগতে কাৰ্বি পৌৰাণিক সাহিত্য বিষয়ত বিস্তৃত আলোচনা হয় এই আলোচনা চক্ৰখনত। কাৰ্বি পৌৰাণিক সাহিত্যৰ আলোচনাত আগস্থান পালে কাৰ্বি ৰামায়ণ চাবিন আলুনত বৰ্ণিত নাৰী চৰিত্ৰসমূহে। ডিফুৰ ৰাংচিনা ভৱনত অনুষ্ঠিত এই আলোচনা চক্ৰ উদ্বোধন কৰে ৰংমিলিৰ হাঁহিৰ স্ৰষ্টা পদ্মশ্ৰী ৰংবং তেৰাঙে। সাহিত্য একাডেমীৰ এই কাৰ্যসূচী উদ্বোধন কৰি অভিভূত হৈ পৰে পদ্মশ্ৰী ৰংবং তেৰাং। সাহিত্য একাডেমীৰ এনে পদক্ষেপ সমগ্ৰ কাৰ্বি জনগোষ্ঠীটোৰ বাবে এক উল্লেখনীয় ঘটনা বুলিও মন্তব্য কৰিলে ৰংবং তেৰাঙে। এয়া ৰাষ্ট্ৰীয় পৰ্যায়লৈ কাৰ্বি ভাষা সাহিত্যক আগুৱাই নিয়াৰ বাট সূচনাৰ মুহূৰ্ত বুলিও মন্তব্য বৰেণ্য সাহিত্যিকগৰাকীৰ। জিলাখনৰ কাৰণে নহয়, গোটেই কাৰ্বি জনগোষ্ঠীৰ কাৰণে এটা বৰ ডাঙৰ এটা দিন বুলি ভাবিছোঁ। মানে খুব নতুন বছৰৰ ইংৰাজী নৱবৰ্ষৰ সময়ত এইটো এটা নতুন এটা বিশেষকৈ সাহিত্য একাডেমীৰ নিচিনা ৰিজনেল ছেক্ৰেটেৰিয়েট আহি যিটো জনগোষ্ঠীয় ভাষা সাহিত্যৰ কাৰণে যিখিনি পদক্ষেপ লৈছে, এইটো সম্ভৱ প্ৰথম পদক্ষেপ বুলি ভাবিছোঁ। আগতেও আছিল যদিও এইটো সিমান গুৰুত্ব নহয়, কিন্তু আজিৰ কিবাটো বিশেষকৈ গুৰুত্বপূৰ্ণ এই ভাবিছোঁ যে তেখেতসকলে যিটো ছেমিনাৰ পাতিছে, চেম্প'ছিয়াম, যে ৰিচুৱেল লিটাৰেচাৰৰ ওপৰত, এইটোতো বৰ গুৰুত্বপূৰ্ণ কথা আৰম্ভণিতে। গতিকে ইয়াৰ মাজেদি মই আশা কৰিছোঁ যে অন্ততঃ আমাৰ যিটো নেশ্যনেল লেভেলত কাৰ্বি লিটাৰেচাৰ, কাৰ্বি লেংগুৱেজ লিটাৰেচাৰৰ এটা বিকাশৰ এটা। বাক্সাত প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহ আৰু পাৰ চৰাই আৰ্হিত নিৰ্মাণ ভেলাঘৰ। বৰমাৰ কদমতলাত বিশ্ব শান্তিৰ লক্ষ্যৰে পাৰ চৰাই আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰা হৈছে। প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহৰ জৰিয়তে উপকৃত হৈছে গাঁওখনৰ দৰিদ্ৰ লোকসকল। সেয়ে এই আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰিছে স্থানীয় যুৱকসকলে। আমাৰ কদমতলা গাঁৱৰ হাজৰিকাপাৰা চুবুৰীত 3টা বস্তুৰ আৰ্হিত আমি ভেলাঘৰ সাজিবলৈ প্ৰয়াস কৰিছোঁ। পাৰ চৰাই শান্তিৰ প্ৰতীক, যিহেতু পাৰ চৰাই এযোৰৰ আৰ্হিত আমি ভেলাঘৰত
পাৰ চৰাইযোৰ খেৰ আৰু বাঁহেৰে সম্পূৰ্ণ খেৰ আৰু বাঁহেৰে অন্য বস্তু নাই ইয়াৰে বনাবলৈ যত্ন কৰিছোঁ আৰু লগতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে যিখিনি আমাৰ গাঁৱত বা অন্য গাঁওসমূহত যি আৱাস লাভ কৰিবলৈ সক্ষম। আৰু এফালে গোলকগঞ্জতো ভোগালী বিহু উদযাপনৰ প্ৰস্তুতি চলিছে। ঘৰিয়াল ভাঙা জিন কাটাত ৰংঘৰৰ আৰ্হি নিৰ্মাণ কৰিছে ভেলাঘৰ। হাঁহে মাহে লগে ভাগে এসাঁজ খোৱাৰ চলাইছে প্ৰস্তুতি। ভেলাঘৰ নিৰ্মাণৰ লগতে বিহু নৃত্য কৰি আনন্দত মতলীয়া হৈছে যুৱক যুৱতীসকল। আগবঢ়াইছো গোবিন্দ অধিকাৰীৰ এক ৰিপৰ্ট। সীমান্তৰ ঘৰিয়ালডাঙা অঞ্চলত আচলতে ঘৰিয়ালডাঙাৰ যিসমূহ ৰাইজ আছে বিহু বুলি ৰাইজ তেওঁলোক ব্যস্ত হৈ পৰিছে। ইতিমধ্যে মেজিঘৰ সজাইছে তেওঁলোকে। প্ৰথমতে মেজিঘৰটো দেখুৱাই দিছোঁ। ধুনীয়াকৈ সুন্দৰকৈ মেজিঘৰ সজা হৈছে। পেলাই দিব জানো পাৰিবা পিছে মন ভাঙিলা বুলি মোৰে মৰমী পেলাই দিব জানো পাৰিবা হয়নে ঢুলিয়া নাচনি নিবাৰ মন নহয়নে নাচনি তোমাৰ যাব মন হয়নে ঢুলিয়া নাচনি নিবাৰ মন নহয়নে নাচনি তোমাৰ যাব মন হয়নে ঢুলিয়া নাচনি নিবাৰ মন নহয়নে নাচনি তোমাৰ যাব মন ঢুলিয়া এনেদৰে আচলতে যি ভোগালী আদৰা যি প্ৰস্তুতি সেই প্ৰস্তুতি আছে সম্পূৰ্ণ ৰাখি আছে। মেজি দল মেজি সজা লগে লগে তেওঁলোকে বৃহৎ ঘৰিয়ালৰ জিনকাটা ৰাইজে কিন্তু আচলতে